এয়া চা কুকুৰিলৈ পালেশ্বৰ বসুমতাৰীয়ে প্ৰাণেশ্বৰ বসুমতাৰীয়ে খুকুৰি লৈ মানুহ মাৰিব আহিছে। আপুনি দেখা এই দৃশ্য হৈছে নদুৱাৰৰ টুপিয়া। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি কৰ্মীক প্ৰাণে মৰাৰ চেষ্টা। অভিযোগ অনুসৰি শনিবাৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেইটামান লোকক লগত লৈ হিংসাত্মক ঘটনা সংঘটিত কৰে। চোকা অস্ত্ৰ লৈ এইদৰে দিন দুপৰতে আক্ৰমণ কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। জানিব পৰা মতে এই ঘটনাত সহযোগ কৰে ডিক্ৰাই বাগানৰ শিক্ষক ৰূপে পৰিচিত অমৃত হাজৰিকা, টুপিয়াৰ ৰিবু দে, মৰিখুটিৰ দীপক ভাণ্ডাৰী, বগীবিলৰ খেমৰাজ ছেত্ৰী আৰু কেইবাজনো। ঘটনাত আহত 4জনকৈ বিজেপি কৰ্মীক ইতিমধ্যে চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে। আজি এনেকুৱা এটা পৰিৱেশৰ পৰিস্থিতিৰ আমি সন্মুখীন হৈছোঁ যে অলপ আগতে আজি এতিয়াৰ পৰা 1 ঘণ্টাৰ আগতে প্ৰাণেশ্বৰ বসুমতাৰীৰ নেতৃত্বত অহা এটা গুণ্ডা বাহিনীৰ দল, আমি সেই যিবিলাক ল'ৰা আহিছে 8খনমান গাড়ী আহিছে, আমি চিনি নাপাওঁ ল'ৰাখিনি, আমাৰ সমষ্টিৰ হয়তো নহ'ব, মানে ল'ৰাবিলাকৰ আমি ফেচ কাটিঙত দেখা পাইছোঁ আমাৰ সমষ্টিৰ নহয়। 8খনমান গাড়ী আহিছে আৰু এই কণতে অলপ আগত আমাৰ সাধাৰণতে আমাৰ দলৰ কাৰ্যকৰ্তাখিনি এইকেইদিন বেনাৰ পোষ্টাৰ কিবা কিবি কাৰণে অফিচখিনিত ঘূৰি পৰিছে। আমাৰ ল'ৰা অহা গাড়ীখনত 4-5জনমান আছিলে, গাড়ীখন আগভেটি ধৰিলে। ধৰাৰ পিছত তেওঁলোকৰ লগত কিবা এটা তৰ্কাতৰ্কি হ'ল। তাৰপিছত গোটেইখিনিয়ে ঘেৰাও কৰি ধৰি দৌৰাই নি পেলাই তাত আপোনাৰ প্ৰাণেশ্বৰ বসুমতাৰীৰ এক্স তেওঁ MLA তেওঁ নিজে কুকুৰি হাতত লৈ ল'ৰাটোক দুঘাপ মাৰিছে আৰু এসোপামান ল'ৰা ঘেৰাও কৰি ধৰি যিটো কাইদাত মাৰিছে ফিল্ম ষ্টাইলত, মানে এনেকে যে গণতন্ত্ৰৰ কথা কৈ থাকে প্ৰাণেশ্বৰ বসুমতাৰীয়ে সদায়। আজি গণতন্ত্ৰ তেওঁ ক'ত গ'ল? তেওঁ খুকুৰিলৈ গণতন্ত্ৰৰ কথা ক'বলৈ আহে প্ৰাণেশ্বৰ বসুমতাৰী। তেওঁ আমাৰ সমষ্টিৰ নহয়, তেওঁ আমাৰ ইয়াৰ নহয়, তেওঁ বেলেগত টিকেট বিচাৰিছিলে, টিকেট নাপালে, সেয়া খুব আমাৰ সমষ্টিত জাৰিব লাগিছে। শান্তিপূৰ্ণ নিৰ্বাচন আমি সকলোৱে বিচাৰি আছোঁ, আমি বিচাৰিছোঁ শান্তিপূৰ্ণভাৱে হওক আৰু তেনেধৰণে চলি গৈ আছিলে। আৰু প্ৰতিবাৰতে আমি লক্ষ্য কৰোঁ যোনবাৰে প্ৰাণেশ্বৰ বসুমতাৰী আমাৰ সমষ্টিত আহে এনেকৈ ধৰণে গুণ্ডা বাহিনী লৈ ঘূৰে আৰু সেইবাৰেই হয় আমাৰ ইয়াত কাৰোবাক তেওঁ হত্যা কৰে, হয় কাৰোবাক মাৰে, হয় কাৰোবাক ভাবুকি দি পেলাই তেওঁ এটা সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰে আৰু পিছত কয় যে আমাৰ ইয়াত গণতন্ত্ৰ নাই। গণতন্ত্ৰ কোনে নাইকিয়া কৰিছে? আজি হাতত খুকুৰি লৈ এজন বিধায়ক, প্ৰাক্তন বিধায়ক, তেওঁ সেই ল'ৰাকেইটাক এৰুৱাই দিব লাগিছিলে। আজি আমি ওচৰতে চেণ্টাৰত অফিচত আছিলোঁ কাৰণে গম পাই হুলস্থুল গম পাই লগে লগে আহিছোঁ, তেতিয়া অন্ততঃ তেওঁলোকে পলাই গুচি গৈছে। যদি আমি নাহিলোহেঁতেন আজি তাত 2-3টা ল'ৰা ডেড বডি পৰি থাকিলেহেঁতেন কুকুৰি লৈ, আৰু সেই নিজে ঘাপ মাৰিছে, তাৰ ফুটেজ আছে আমাৰ হাতত, প্ৰমাণ আছে। প্ৰাণেশ্বৰ বসুমতাৰীয়ে কুকুৰি লৈ গাড়ীত আৰু কি ক'ত আছে লৈ আন বুলি কৈছে। মানে কি? মানে এনেকুৱা নেকি যে তেওঁ গাড়ীত লৈ পেলাই মৰাণস্ত্ৰ লৈ ঘূৰি পৰিব আৰু নিৰ্বাচনত আমাৰ ল'ৰাক অকলশৰীয়া পালেই তেওঁলোকে আক্ৰমণ কৰিব? এনেকৈ ইলেকশ্যন জিকিবলৈ আহিছে? লাজ লগা নাই প্ৰাণেশ্বৰ বসুমতাৰী? নিৰ্বাচন খেলিবলৈ আহিছে আপুনি? নিজে আপোনাক আচলতে টিকেট যে নাই দিয়া আপোনালোকৰ দলে, এইটো আচলতে ভাল কাম কৰিছে। কিয় জানে? আপুনি কেনেকুৱা ধৰণৰ মানুহ চতিয়া সমষ্টিৰ ৰাইজে জানে। আপোনাৰ যেতিয়া MLA আছিলে এয়া ৰাইজ কিমান সন্ত্ৰাসত আছিলে জানে। গতিকে আপুনি ক'বলৈ আহে গণতন্ত্ৰৰ কথা। আৰু আমি ক'ব বিচাৰিছোঁ, আমি কোনো কাৰণত এই নিৰ্বাচনত আমি অশান্তি বিচৰা নাই, আৰু অশান্তি কৰিবলৈ যদি কোনোবা বাহিৰা মানুহে চেষ্টা কৰে, প্ৰাণেশ্বৰ বসুমতাৰীৰ নিচিনা মানুহৰ নেতৃত্বত যদি গুণ্ডা বাহিনী আহে, আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ যে আপোনালোকে কটকটীয়া নিৰাপত্তা দিয়ক। প্ৰাণেশ্বৰ বসুমতাৰীক নদুৱাৰ সমষ্টিত যাতে তেওঁ কোনো কাৰণত অপ্ৰীতিকৰ পৰিস্থিতি চেষ্টা কৰিব নোৱাৰে, তেওঁ ঘটাব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিকেইজন ল'ৰাই আক্ৰমণ কৰিছিলে এতিয়া বৰ্তমান তেজপুৰ চিকিৎসা কৰিবৰ কাৰণে তেজপুৰ চিকিৎসালয়ত এডমিট কৰোৱা হৈছে। যদি সেই ল'ৰাকেইটাৰ কিবা এটা হৈ যায় তাৰ দায়িত্ব প্ৰাণেশ্বৰ বসুমতাৰীয়ে ল'ব নেকি? নিৰ্বাচন আহিব, গুচি যাব, কিন্তু আমাৰ এই শান্তিপূৰ্ণ জেগাখনত আপুনি অশান্তিৰ সৃষ্টি নকৰিব, কিন্তু কৈ দিলোঁ ভালে ভালে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, নিৰ্বাচনৰ সময়ত ৰাইজে যাক ভোট দিব, ৰাইজে যাৰ দেখিব ইচ্ছা কৰিব ভোট দিব, কিন্তু তাত কাকো ভয় ভাবুকি দি যাতে এনেধৰণৰ পৰিৱেশ যদি কোনোবাই সৃষ্টি কৰিব আহে প্ৰাণেশ্বৰ বসুমতাৰীৰ নেতৃত্বত, আমি দেখা পাইছোঁ। আমাৰ দুখ লাগিছে। আমাৰ এই অঞ্চলৰ ৰিবু দে বুলি এজন কাউন্সিলাৰ, তেওঁ কাউন্সিলাৰ আছিলে, প্ৰাণেশ্বৰ বসুমতাৰীৰ কাষত ৰখি আছে। আমি যেতিয়া আহি পেলাই দেখিছোঁ, গাড়ীৰ পৰা নামিছোঁ, প্ৰাণেশ্বৰ বসুমতাৰীৰ কাষত ৰখি আছে, প্ৰাণেশ্বৰ বসুমতাৰীয়ে খুকুৰিখন লৈ পেলাই ঘপিয়াইছে। তেওঁ বাধা দিব নোৱাৰিলে যে আমাৰ এই অঞ্চলটোত বদনাম কৰিবলৈ আমি নিদিওঁ। বিজেপিও কোনোবাই কৰিব পাৰে, কংগ্ৰেছো কৰিব পাৰে, কোনোবাই CP বিভিন্ন দল কৰিব পাৰে, কিন্তু জেগাটুকুৰা বদনাম কৰি জেগাটোৰ দিন দুপৰত এনেকৈ মানুহ মাৰি থৈ যাব, এইটো কিন্তু নিৰ্বাচনৰ নামত
নিৰ্বাচনৰ নামত এনেকুৱা ভণ্ডামি কিন্তু এনেকুৱা অত্যাচাৰ সহ্য কৰা নহ'ব। গতিকে আমি আদালতক মহামান্য আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে আমাক নিৰাপত্তা দিয়ক। আমি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সকলো কাৰ্যকৰ্তাই আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো হোৱা বিচাৰিছোঁ। গতিকে এনেকৈ ধৰণে আমাৰ ওপৰতে আক্ৰমণ কৰি পিছত তেওঁলোকে এনেকুৱা ধৰণে আমাক যদি আক্ৰমণ কৰি থাকে তেনেহ'লে নিৰ্বাচন আমি কেনেকৈ আগবাঢ়িম, কেনেকৈ প্ৰচাৰ চলাম? গতিকে এই ক্ষেত্ৰত আমি প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ। লগতে 24 ঘণ্টাৰ ভিতৰত যাতে পানেশ্বৰ বসুমতাৰীক এৰেষ্ট কৰে তাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত কাঠৰ অনুৰোধ জনাইছোঁ। কিয়নো নিৰ্বাচন শান্তিপূৰ্ণ হ'ব লাগে। ইয়াত শান্তিপূৰ্ণভাৱে আমি জীয়াই আছোঁ। এই উত্তৰ অঞ্চলটো আমাৰ টুপিয়াকে ধৰি এই অঞ্চলৰ ৰাইজ বহুত শান্তিপূৰ্ণ। ইয়াত কোনো বিতৰ্ক আমি সৃষ্টি হ'বলৈ নিদিওঁ। গতিকে আমি অনুৰোধ জনাইছোঁ পানেশ্বৰ বসুমতাৰী ৰিবুডেৰ নিচিনা ভণ্ড মানুহক যাতে 24 ঘণ্টাৰ ভিতৰত আপোনালোকে যিকোনো প্ৰকাৰে এৰেষ্ট কৰে আৰু দৃষ্টান্তমূলক শাস্তি দি ব্যৱস্থা কৰে যাতে কোনেও আৰু আহি থকা দিনত যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে আমি কাঠৰ অনুৰোধ। ব্যুৰ' ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।